নিয়তিৰ ওচৰত হাৰ মানিলে দেৱী গগৈয়ে। বহুত কষ্টত মাৰিলে বহুত কষ্টত মাৰিলে নৰপিশাচটোৱে। স্বামী যোৱা বাটেৰে বাট বুলিলে নামঘৰীয়া সোণেশ্বৰৰ পত্নী দেৱী গগৈ। দেৰগাঁৱৰ বাদুলিপাৰাৰ ডাবুল মাৰ্ডাৰ ঘটনাই পোহৰলৈ আনিছে বহু বিস্ফোৰক তথ্য। ৩ বছৰত সোণেশ্বৰ বংশৰ 4জনৰ হত্যাৰ আঁৰৰ ৰহস্য উদ্ঘাটন। পূৰ্বৰ হত্যাকাণ্ডৰে সাদৃশ্য আছে সোণেশ্বৰ পৰিয়ালৰ হত্যাকাণ্ডৰ। ঘাটক সন্তোষ ঘাটোৱাৰলৈ অভিযোগৰ আঙুলি বংশৰ সদস্যৰ। আমাৰ পৰিয়ালত এটা সৰলতাৰ সুযোগ লোৱা হ'ল। যিটো হত্যাকাণ্ড তেখেতসকল দুৰ্বল পৰিয়াল, বৃদ্ধ বুঢ়া বুঢ়ী তেখেতসকল অকলে থাকে আৰু সেই সুবিধাটো তেওঁলোকে গ্ৰহণ কৰিছে। আৰু বিগত যোৱা মাহত যিগৰাকীক হত্যা কৰিলে তেখেতৰ ঘৰতো 2জন একেলগে থাকে আৰু যোৱা পৰহি দিনাখনো এই 2জন ব্যক্তি অকলে থকাৰ দুৰ্বল ব্যক্তিৰ সুযোগ লৈছে। গতিকে ই এটা চিৰিয়েল কিলাৰত পৰিণত হৈছে বুলি আমাৰ গোটেইকেইটা হত্যাকাণ্ডৰ লগত এই নৰখাদক জড়িত আছে বুলি আমাৰ এটা সন্দেহ হৈছে। কাৰণ মৃত্যুৰ যিটো ধৰণ সম্পূৰ্ণ একেই। চিৰিয়েল কিলাৰ গ্ৰাসত পৰা দেৰগাঁৱৰ বাদুলিপাৰা বুঢ়াগাঁৱৰ পৰিৱেশ এতিয়া একেবাৰে নিমাওমাও। পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰা সোণেশ্বৰৰ জীয়ৰীয়ে আজি হেৰুৱালে মাতৃ দেৱী গগৈকো। এই খবৰ পোৱাৰ পিছতে ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল। বিগত 3 দিন JMCHত চিকিৎসাধীন হৈ থকা দেৱী গগৈৰ মৃত্যুৰ খবৰে বাৰুকৈ শংকাত ভোগাইছে বংশটোৰ বাকী থকা সদস্যক। মইতো যথেষ্ট আতংকিত হৈছোঁ। মোৰ নিজৰ দাদাজন হেৰাই গ'ল আৰু মোৰ পৰিয়াল একেবাৰে আমি সীমিত, মানে মোৰ এগৰাকী ছোৱালী আৰু আমি মানুহগৰাকী আৰু মই। এতিয়া মোৰ দাদাবোৰ হেৰাই থাকিল আৰু এইখিনিত মোৰ বেলেগ বুলিবলৈ মানুহ কোনো নাই। এতিয়া মোক প্ৰশাসনে যদি অলপ নিৰাপত্তা নিদিয়ে নহয় আমি আৰু কোনোবাই আমাক কিবা কৰিব পাৰে। আৰু সেইকাৰণে মই প্ৰশাসনক বা গৃহ বিভাগক এটা অনুৰোধ, মোক যেন কিবা এটা আমাৰ পৰিয়ালটোক অকণমান দিন কিবা এটা যেন সকাহ দিয়ে। কি কৰিব, কলৈ যাব, কোনে দিব তেওঁলোকক নিৰাপত্তা? একেবাৰে মানসিকভাৱে ভাগি পৰা এই সকল লোকৰ এতিয়া শেষ ভৰসা আৰক্ষীয়ে। সম্পূৰ্ণ শীতল মস্তিষ্কৰে ঘাটকে দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বাছি বাছি বংশটোৰ এজন সদস্যক টাৰ্গেট কৰি কিহৰ প্ৰতিশোধ লৈছে ঘাটকে, সেই লৈ ভীষণ চিন্তাত পৰিছে এতিয়া পৰিয়ালটো। ফাঁচি দিয়ক, অতি সোনকালে ফাঁচি দিয়ক। মোৰ মা দেউতাই তেতিয়াহে শান্তি পাব। বহুত কষ্টত মাৰিলে তেওঁলোকক। একদম তেওঁক সোনকালে অতি শীঘ্ৰে ফাঁচি দিয়ক। মই আৰক্ষী বিষয়াৰ পৰা এয়াই মাত্ৰ অনুৰোধ কৰিছোঁ। মোৰ কথা শুনক আপোনালোকে। কেতিয়াও আকৌ ওলাই আহিব নিদিব, কোনো দিনেই নিদিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, অসম চৰকাৰেই হওক, আৰক্ষী প্ৰশাসনেই হওক, সকলোৱে মিলি তেওঁক মুঠতে সোনকালে ফাঁচি দিয়ক, মুঠতে সোনকালে দিয়ক। নহ'লে আমাৰ গাঁওখনৰ মানুহ নাথাকিব। লাহে লাহে এয়া বিয়পিব এটা এটাকৈ, এখন গাঁৱৰ পৰা এখন জিলালৈ বিয়পিব। এইখিনি যাতে কেতিয়াও নহয় আৰু কোনেও যাতে মোৰ নিচিনাকৈ মা দেউতাক হেৰুৱাব নালাগে অকালতে। নামঘৰীয়া সোণেশ্বৰ গগৈ, দেৱী গগৈ হত্যাকাৰী সন্তোষ ঘাটোৱাৰ আৰক্ষীৰ জালত। তথাপিও ভয় শংকাই খেদিছে এতিয়া পৰিয়ালটোক। ইতিমধ্যে বংশটোত এতিয়ালৈ ঘাটকৰ হাতত প্ৰাণ গৈছে ৰাজু গগৈ, ৰীণা গগৈ, কুশেশ্বৰ গগৈ আৰু প্ৰমীলা গগৈ। একমাত্ৰ টকাৰ লোভত পৰি সোণেশ্বৰৰ পৰিয়ালক সন্তোষে হত্যা কৰাৰ তথ্য ফাদিল হ'ল যদিও পূৰ্বৰ হত্যাকাণ্ডৰ উদ্দেশ্য কি আছিল হত্যাকাৰী, সেয়া কিন্তু অতি চিন্তনীয় বিষয় হৈ পৰিছে। এটা প্ৰশ্ন উঠিছে, আৰক্ষীয়ে দিব পাৰিবনে পৰিয়ালটোক তথা বংশটোক ন্যায়? জীৱনৰ নিৰাপত্তা দিব নোৱাৰা আৰক্ষীৰ ওপৰত কেনেকৈ সঠিক তদন্তৰ বাবে কৰিব ভৰসা? পাৰিবনে 3 বছৰত বংশটো নিশেষ কৰা সেই ঘাটকৰ মস্তিষ্কৰ বীজ উঘালিবলৈ? দেৰগাঁৱৰ পৰা আব্দুল মান্নাফৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।